পৃথিৱীত যিমান ডাঙৰ অস্ত্ৰ নহওক কিয় একমাত্ৰ জ্ঞান কলম আৰু শিকাই তাক উফৰাই পেলাইছে। পৃথিৱীত যিমান ডাঙৰ ডাঙৰ মৰণাস্ত্ৰই নাথাকক কিয় সকলো মৰণাস্ত্ৰক উফৰাই পেলাইছে কেৱল মাত্ৰ জ্ঞান আৰু কলম আৰু শিক্ষাৰ জৰিয়তে। মিয়াক আৰু মিয়া বুলি লেবাৰ বুলি গালি পাৰিব নিদিও অহা 10 বছৰ পিছত আৰু লেবাৰ কত মিয়াক লেবাৰ বুলি গালি পাৰি মিয়া বুলি গালি পাৰি যি পৰিৱেশ বিনষ্ট কৰিছে এইটো আৰু অহা 10 বছৰ পিছত আৰু কৰিব নিদিও। আমাৰ ল'ৰা ছোৱালী সুট টাই পিন্ধি জাতিক প্ৰতিনিধিত্ব কৰিব তেনেকৈ প্ৰস্তুত কৰে। আমাৰ ল'ৰা ছোৱালীয়ে সুট টাই পিন্ধি যাতে ডিস্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰত বহি সকলো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পাৰে। আমি কাৰ্যৰে নহয়, আমি ঘৃণাৰে নহয়, আমি মৰমেৰে আমি শিক্ষাৰে তাৰ প্ৰত্যুত্তৰ দিম যাতে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুক আঙুলি টোৱাবলৈ 50 বাৰ ভাবিবলৈ বাধ্য হয়। বাঘৰ দৰে জীয়াই থাকিব অসমৰ মুছলমান মিয়াসকল ফু দিলেই উৰি যোৱা বিধৰ নহয়। হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে মিয়াসকলৰো সিমানেই অধিকাৰ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে হুংকাৰ দিলে আমচুৱে। এজন ভাল মানুহ হ'ব নোৱাৰিলে সি কেতিয়াও ভাল মুছলমান নহয়। অনুৰূপ দৰে এজন ভাল মানুহ নহ'লে সি কেতিয়াও ভাল হিন্দু হ'ব নোৱাৰে। মুছলমান সমাজক ভাল মানুহ হোৱাৰ আহ্বান কৰে আমচুৰ সভাপতিয়ে। মিয়াসকল হাৰে সিমজুৱে অসমীয়া। পৃথিৱী থকালৈকে অসমত থাকিব মাদ্ৰাছা, কোনেও বন্ধ কৰিব নোৱাৰিব অসমত মাদ্ৰাছা শিক্ষা। ইছলামৰ ৰীতি নীতিৰ মতে পৰিচালিত হৈ থাকিব মুছলমানসকল। কোনো জিলালৈ শ্ৰমিক নপঠাওক বুলি সিদ্ধান্ত লওক মুছলমান সমাজে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে আমচুৱে হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে। কৈছে অসমত বাঘৰ দৰে জীয়াই থাকিব মুছলমানসকল। বাঘৰ দৰে জীয়াই থাকিব অসমৰ মুছলমানসকল। আমচুৱে কৰিছে এই মন্তব্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিলে আমচুৱে কৈছে বাঘৰ দৰে জীয়াই থাকিব অসমত মুছলমানসকল। পৃথিৱী থকালৈ অসমত থাকিব মাদ্ৰাছা, কোনেও বন্ধ কৰিব নোৱাৰিব অসমত মাদ্ৰাছা শিক্ষা। ইছলামৰ ৰীতি নীতিৰ মতে পৰিচালিত হৈ থাকিব মুছলমানসকল। পৃথিৱীত যিমান ডাঙৰ ডাঙৰ মৰণাস্ত্ৰই নাথাকক কিয় সকলো মৰণাস্ত্ৰক উফৰাই পেলাইছে কেৱল মাত্ৰ জ্ঞান আৰু কলম আৰু শিক্ষাৰ জৰিয়তে। গতিকে এই যে আমাক যে নামত দি আছে, আমাক যে এই যে বেয়া কথাবিলাক কৈ আছে, আমাক যে কথাৰ প্ৰতি অসমৰ মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰি আছে, আমি কাজিয়াৰে নহয়, আমি ঘৃণাৰে নহয়, আমি মৰমেৰে আমি শিক্ষাৰে আৰু কলমৰ জৰিয়তে এনেকুৱা জবাব দিব লাগিব যি জবাবৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰীয়েও 50 বাৰ ভাবিবলৈ বাধ্য হয় সংখ্যালঘুক আঙুলি টোৱাবৰ কাৰণে। 50 বাৰ ভাবিবলৈ যাতে বাধ্য হয়। মই বাৰে বাৰে আপোনালোকক অনুৰোধ কৰিছো, আজি উজনিত যাব কাম কৰিব, নামনিত যাব কাম কৰিব, মধ্যত যাব কাম কৰিব। কি কাম কৰিব যায়? লেবাৰ কৰিব যায়। মই হাত জোৰ কৰি কৰিছো, হয়তো আজি আপুনি লেবাৰ শ্ৰেণী, মই লেবাৰ শ্ৰেণীৰ কাম কৰি আছো। এটা সিদ্ধান্ত গ্ৰহণ কৰক যে অহা 10 বছৰ পিছত আৰু লেবাৰ কত মিয়াক লেবাৰ বুলি গালি পাৰি মিয়া বুলি গালি পাৰি যি পৰিৱেশ বিনষ্ট কৰিছে এইটো আৰু অহা 10 বছৰ পিছত আৰু কৰিব নিদিও। আমাৰ ল'ৰা ছোৱালীয়ে সুট টাই পিন্ধি যাতে ডিস্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰত বহি সকলো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পাৰে এই ব্যৱস্থা আমি প্ৰতিজনেই কৰিব লাগিব, প্ৰতিজনেই কৰিব লাগিব। গতিকে মই অনুৰোধ জনাইছো আপোনালোকক, আহক আমি ইয়াত হিন্দু মুছলমান কথা নাই। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই কথাটো অলপ বেলেগ ফালে লৈ যাব বিচাৰিছো। যিটো পৰিৱেশ গঢ়াব বিচাৰিছে, যি সাম্প্ৰদায়িক বিঘবাস্প বিয়াব বিচাৰিছে, মই বিশ্বাস কৰো মই যদি ভাল মানুহ হ'ব নোৱাৰো, মই কেতিয়াও ভাল মুছলমান হ'ব নোৱাৰো। অনুৰূপ ধৰণে কোনো ভাল মানুহ যদি কোনো হিন্দু মানুহ হ'ব নোৱাৰে, তো ভাল হিন্দু হ'ব নোৱাৰে। প্ৰথমতে আমি ভাল মানুহ হ'ব লাগিব। ভাল মানুহ হলে আমি ভাল মুছলমান হ'ম। আমি মানৱীয় দৃষ্টিমত বুজি পাব লাগিব, আমি মানুহৰ দুখ দুৰ্দশা বুজি পাব লাগিব। আজি যি ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা হৈছে, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কৈ আছে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাম, হিন্দু মুছলমান কৰি থাকিলে অসম 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব? এইটো 100 বছৰতো 5খন ৰাজ্যৰ ভিতৰত এখন নহয়। যেতিয়াই অসমীয়া জাতি হিচাপে এক হ'ব, মানুহ হিচাপে এক হ'ব, তেতিয়াই অসম 5খন ৰাজ্যৰ ভিতৰত এটা ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি কোৰ্চ আছে, তেওঁ কেৱল মাত্ৰ গাদীটো সুৰক্ষিত কৰিবৰ কাৰণে আজি অসমখন থান বান কৰি পেলাইছে। আজি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ এটা অসমীয়া জাতি আজি প্ৰতিটো জাতিক বাদ দি আছে। কেতিয়াবা বিটিআদি বাদ দিয়ে, কেতিয়াবা বৰাক বাদ দিয়ে, কেতিয়াবা ৰাভা হাছং বাদ দিয়ে, কেতিয়াবা কাৰ্বি বাদ দিয়ে। তেনে থাকিল কি? আৰু কয় আমি অসমীয়া খিলঞ্জীয়া। অসমখন ভাগ কৰি শেষ কৰি পেলাই আছে। এবাৰতো ভাগ কৰি 7খন ষ্টেট কৰি দিলে, এতিয়া ৰাজ্যখনৰ মাজতে 25টা ভাগ কৰি আকৌ কয় যে আমি অসমীয়া খিলঞ্জীয়া, আমাৰ সুৰক্ষাৰ লাগে, আমাক সব কিছু লাগে। কিন্তু অসমখন হিমন্ত বিশ্ব শৰ্মাই ভাগ কৰি শেষ কৰি দি আছে। সেইকাৰণে আমি ধৰ্মীয় সংখ্যালঘু যিসকল আছো
আমি হাৰে সেউজীয়া অসমীয়া, আমি হাৰে সেউজীয়া অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক। কোনোবাই আঙুলি টুৱাই মিয়া বাংলাদেশী কলেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয়। এই ভূমি আমাৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, আমাৰ এজন আলী আহমদৰ সমানে এই ভূমিত অধিকাৰ আছে। গতিকে সেইকাৰণে কৈছো যে আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। আজি মুছলমান সমাজক মই আহ্বান জনাম, আজি যদি আপোনালোকৰ যদি কোনো বিপদ হয়, হিন্দু ভাইসকলক আপোনালোকে আহ্বান জনাওক, অইন জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওক যে আমাৰ সমাজত এই ধৰণৰ বেয়া কাম চলিছে, আমাৰ এইটো বেয়া হৈছে, আহক মিলিজুলি আমি সমাজ পৰিৱৰ্তন কৰো। আমি মানুহ হিচাপে সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। ঘৃণাৰ বাতাবৰণ দূৰ কৰিব লাগিব। অসমখন যদি ৰক্ষা কৰিব লগা হয়, অসমখন যদি ধৰি ৰাখিবলগীয়া হয়, তেনেহলে আমি মুছলমান সমাজে